মোৰ মৰমৰ মইনাহঁত মই আইমা তোমালোকৰ সাধুঘৰলৈ আহিলোঁ আৰু শুনাচোন তোমালোকৰ লগতে বাকী শ্ৰোতা দৰ্শকবৃন্দ ডাঙৰ ডাঙৰ সকলে যিবিলাকে মোৰ সাধু শুনে সকলোলৈকে মোৰ মৰম আৰু ধন্যবাদ জনালোঁ দেই তোমালোকৰ এই সুন্দৰ সুন্দৰ মন্তব্যবিলাকে মোক আচলতে সাধু কৈ যাবলৈ সদায় উৎসাহিত কৰে আৰু সদায় আহিবা মোৰ সাধুঘৰলৈ সাধু শুনিবলৈ আজি এটা ধুনীয়া সাধু কওঁ শুনা এজন কণা বা অন্ধ ল'ৰা আৰু এটা খুৰা ল'ৰা খুৰা কাক কয় অসমীয়াত যাৰ ভৰি এটাই দুটা ভৰি এটা ভৰিৰে ভালকৈ খোজকাঢ়িব নোৱাৰে বা ভৰিটোৰ কিবা ডিফেক্ট থাকে হয়নে আৰু অন্ধ হ'লে চকুৰে নেদেখে এদিন এটা অন্ধ ল'ৰা ৰাস্তাৰে এনেকৈ খোজকাঢ়ি অলপ দূৰ যোৱাৰ পিছত মাটিতে বহি পেলাই ভাবিবলৈ ধৰিলে এতিয়া কোন দিশে বা যাওঁ আগত বা কি আছে মইতো একো দেখা নাই এই অচিন জেগাখনত মই লাখুটিডালেৰেনো আৰু কিমান দূৰ আগবাঢ়িব পাৰিম এই বুলি বহি থাকোঁতেই দূৰৰ পৰা এটা খুৰা ল'ৰা যাৰ এখন ভৰি বেয়া তেওঁ এডাল লাঠি লৈ লেকেচিয়াই সেইখিনি পালেহি আৰু তেওঁক লগ পাই সুধিলে হেৰা তুমিনো কেলৈ মাটিত বহি আছা তেতিয়া তেওঁ ক'লে যে মোৰ দুখৰ কাহিনী কি শুনিবা মই দুইটা চকুৰে দেখা নাপাওঁ গতিকে এতিয়া মই বাট হেৰুৱাই এইখিনিতে বহি পৰিছোঁ তেতিয়া এই খুৰা ল'ৰাজনে ক'লে আহা আমি দুয়ো সখী পাতোঁ তোমাৰ চকু নাই মোৰ ভৰি নাই মোৰ চকু আছে তোমাৰ ভৰি আছে গতিকে আমি দুয়ো যদি লগ লাগোঁ আমি দেখোন আমাৰ নিজৰ গন্তব্যস্থান পাবগৈ পাৰিম বা আমি য'লৈ যাব খুজিছোঁ তলৈকে আমি যাব পাৰিম কি কেনেকৈ পাৰিম অন্ধ মানুহ ল'ৰাটোৱে সুধিলে তেতিয়া ক'লে শুনা তোমাৰ ভৰিকেইখন আছে যেতিয়া মই তোমাৰ কান্ধতে উঠোঁ আৰু মোৰ চকুকেইটা আছে যেতিয়া মই তোমাক কৈ থাকিম কোনপিনে যাব লাগে তুমি সেই দিশে আগুৱাই গৈ থাকিবা এই বুলি কওঁতে তাহাঁতি আৰু তেনেকেই কথা বাৰ্তা পাতি সমিল মিলেৰে এজনে আনজনৰ কান্ধত উঠি গৈ আছে অলপ দূৰ যোৱাৰ পিছতেই সেই খুৰা ল'ৰাজন যাৰ চকুকেইটাৰে দেখে তেওঁ দেখিলে আগত এটা ডাঙৰ ধনৰ টোপোলা দেখাৰ লগে লগেতো চিঞৰি উঠিলে হেৰা বন্ধু সেয়া বাটত পৰি আছে এটা ডাঙৰ মোনা চাওঁচোন বোলা মোনাটোত কি আছে এই বুলি গৈ পেলাই দুয়ো গৈ পেলাই ইজনে সিজনক ধৰি মোনাটো খুলিলে আৰু দেখিলে যে তাত বহুতো ধন আছে মানে পইচা পাতি সোণে ৰূপে ভৰা এখন মোনা এইবাৰ দুইটাৰ কাজিয়া লাগিবলৈ ধৰিলে তোমাৰ অন্ধ ল'ৰাটোৱে ক'লে মইহে তোমাক ইমান দূৰলৈ আহি পেলাই এইখিনি পোৱালোহি মই যদি তোমাক কান্ধত কৰি নানিলোহেঁতেন তেতিয়া জানো তুমি ইমান তৎক্ষণাত এই ধনৰ ভাণ্ডাৰটো পালাহেঁতেন তেতিয়া খুৰা ল'ৰাটোৱে ক'লে সেইটো কেনেকৈ হ'ব তুমি এই ধনৰ টোপোলাটো দেখিলাহেঁতেন জানো মোৰ যদি চকুকেইটাৰে নেদেখিলোহেঁতেন মোৰ চকুকেইটাৰে প্ৰথমতেই ধনৰ টোপোলাটো দেখা কাৰণেহে তুমি কৈছা যে সেইটো তোমাৰ বুলি সেইটোতো হ'ব নোৱাৰে কাৰণ মইহে প্ৰথমতে চকুৰে দেখিছোঁ এনেকৈ কাজিয়া লাগিছে আৰু দুইটাৰে এটাই কৈছে নহয় মই যদি তোমাক কঢ়িয়াই নানিলোহেঁতেন বেলেগে লৈ পেলাই গুচি গ'লহেঁতেন এই ধনৰ টোপোলাটো ইটোৱে কৈছে নহয় মইহে চকুৰে দেখিছোঁ এই বুলি দুইটাৰে কাজিয়া লাগি আছে তেনেতে এটা চিপাহী মানে পুলিচ আহিল নহয় সেইপিনেদি আগবাঢ়ি তাহাঁতকেইটাই তৰ্ক লগালৈ অলপ দেৰি চাই সি আগবাঢ়ি গৈ সেই ধনৰ টোপোলাটো দেখিলে যে ভিতৰত বহুত বস্তু আছে এয়া বা কাৰ বস্তু এই বুলি পুলিচে সেই মোনাখন দাঙি হজংকৈ গুচি গ'ল আৰু আমাৰ এওঁলোক বপুৰা দুটাই কাজিয়া কৰি তাতেই সময় কটালে তাৰপিছতহে দেখিলে বেলেগে বস্তু লৈ পত্ৰং দিলে গতিকে চোৱা সমানে যদি ভগাই ল'লেহেঁতেন দুয়োৱে কাজিয়া নকৰি দুইটাই ধনৰ ভাগ পালেহেঁতেন সেইকাৰণে আতি খালে কি বাতি খালে আতি যায় লুকাই খালে ঢুকাই যায় হয়নে তুমি যি বস্তুৱে নহওক যদি আমি বিলাই মেলি লওঁ
তেতিয়া সকলোৱে ভাগ পায় আৰু সকলোৰে মংগল হয় সাধুটো শুনি কেনেকুৱা লাগিলে মোক জনাবা এতিয়াৰ কাৰণে বাই 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 আৰু ইয়াৰ মাজতে আৰু এটা কথা কওঁ কোনোবা এগৰাকী মাতৃ বুলিয়ে ধৰি লৈছোঁ মাইনু বৰুৱাই সুধিছে আখৰবিলাক কেনেকৈ চিনাকি কৰোঁ হয়তো নিজৰ সন্তানৰ কথাই সুধিছে কিমান বয়স সেইটোও কোৱা নাই একেবাৰে যদি সৰু হৈ আছে মাইনু বৰুৱা চিন্তা কৰিব নালাগে স্কুললৈ গ'লে নিজে নিজেই আখৰ শিকিব আমি যেনেকৈ শিকিলোঁ তোমালোকে যেনেকৈ শিকিলা তেনেকেই অকণি অকণিহঁতে আখৰ শিকিব আৰু জোৰ কৰি নহয় স্কুললৈ গ'লে আন ল'ৰা ছোৱালী যেতিয়া লেখা দেখিব নিজেও লিখিব গতিকে ইমান চিন্তা কৰিব নালাগে আৰু আজিকালি বয়সো বঢ়াই দিছে যে অলপ বয়স হ'লেহে আচলতে পঢ়াৰ লগত সম্বন্ধ ঘটাব লাগে এতিয়া নানান বস্তু শিকিব 5 বছৰলৈকে নিজে নিজে যি শিকে বা আনক দেখি যিমান শিকে সেই শিক্ষাবিলাক আচলতে দিব লাগে জোৰকৈ আখৰ শিকাব নালাগে তেওঁলোকে নিজে নিজেই শিকিব আৰু কেইবাজনেও মোৰ সাধু শুনি খুব ভাল পাইছে বুলি কৈছে আৰু প্ৰায়বিলাকে মন্তব্য দি থাকে এই গোটেই মন্তব্যবিলাক পাই মোৰ সঁচাকৈ খুব ভাল লাগে সদায় মোৰ সাধুঘৰলৈ যেন সকলোবিলাক আহে তাকে মই সকলোকে অনুৰোধ কৰিলোঁ সাধুবিলাক আচলতে মই মইনাহঁতৰ কাৰণে কৈ থাকোঁ এইকাৰণেই যে এই প্ৰায়বিলাক সাধু এতিয়া হেৰাই গৈছে আৰু এই সাধুবিলাক অ'ৰ পৰা সংগ্ৰহ কৰি মই বুজি পোৱাকৈ কণমানিহঁতে বুজি পোৱাকৈ ক'বলৈ যত্ন কৰোঁ আৰু সকলোৱে সেই তেনেধৰণেই আঁকোৱালি লৈছে সেইকাৰণে মোৰ খুব ভাল লাগিছে আৰু সদায় মই সাধু কবিতা পদ্য সাঁথৰ লৈ আহিম সকলোৰে বাবে এতিয়ালৈ বাই বাই আজিৰ কাৰণে যাওঁ